প্ৰথমে সকলোকে নমস্কাৰ জনালোঁ লগতে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ 4 কিলো নৰা বগৰী আচাৰ। সদ্যহতে আমাৰ ফালে নৰা বগৰী বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। কেনেধৰণে বনালোঁ চাওকচোন। এইখিনি নৰা বগৰী 4 কিলো আছে, মই কিনিহে লৈছোঁ। এতিয়া খুব চাফাকৈ ধুই এখন ফেনৰ তলত ৰাখি থৈছোঁ, মানে ধুইছিলোঁ যে সেইবাবে পানীখিনি শুকুৱাবলৈ এনেধৰণে ফেনৰ তলত ৰাখি থৈছোঁ। তাৰপাছতে কি কৰিম আপোনালোকক দেখুৱাই আছোঁ। ইতিমধ্যে পানীখিনি শুকাই গ'ল। এতিয়া আমাৰ মিনিক লগাই দিছোঁ। দুপৰীয়া সময় এনেধৰণে ফালি ফালি দিছোঁ, মানে একেবাৰে টুকুৰা টুকুৰকৈ কাটি দিয়া নাই। বহুত ডাঙৰ ডাঙৰ বগৰী নহয়, এয়া চাইজটো দেখিছেই নহয়। গোটেই বগৰীখিনি এনেধৰণে এতিয়া মই যিটো ধৰণে দেখাইছোঁ, কটাৰী বা চাকু যিকোনো কিবা এটা ল'লেই হ'ল আৰু এনেধৰণে ফালি ফালি দিছোঁ। তেতিয়া মছলাখিনি ভিতৰতে সোমাই যাব, খাবলৈও বহুতো টেষ্টি হ'ব, নহয়নে বাৰু? এয়া চাওক, আকৌ এবাৰ বৰ সুন্দৰকৈ দেখুৱাই দিছোঁ। আমাৰ মিনিয়ে কামটো কৰি আছে, মই কেমেৰা ধৰি আছোঁ। দুপৰীয়া সময় ভাবিলোঁ এনেধৰণে গোটেইখিনি তাইক ফালিবলৈ দিওঁ, তাৰপাছতে আপোনালোকক দেখুৱাম ফালি পেলাইনো মই কি কৰিম। যিসকলে নাজানে নিশ্চয় উপকৃত হ'ব। এতিয়া মই লাহেকৈ চৰ্টৰ ওপৰলৈ উঠি গৈ আছোঁ। গোটেই বগৰীখিনি মানে তেনেধৰণে ফালি ফালি হৈ গ'ল আৰু টুকুৰা টুকুৰ কৰি পেলোৱা নাই। আকৌ এবাৰ কৈছোঁ, এয়া খুব মানে জোৰছে ৰ'দ দিছে, দেখিছে নহয়। ইয়াতে এতিয়া মই বগৰীখিনি শুকুৱাম, মানে এতিয়া 12টামান বাজিছে, ধৰক 4টামান বজালৈকে যদিহে বৰষুণ নাহে এনেধৰণে মই শুকুৱাই ল'ম। তাৰপাছতে আকৌ আপোনালোকক দেখুৱাই আছোঁ। আৰু বাহিৰৰ ছাইডটো চাওকচোন, কি সুন্দৰ পৰিৱেশ দেখিছেনে। আমাৰ মানে চৰ্টখনৰ ওপৰত গ'লে মানে এনেধৰণে চায়ে বহুত ভাল লাগে। যেই নহওক বগৰীখিনি খুব ধুনীয়াকৈ শুকুৱাই ল'ম। তাৰপাছতে আপোনালোকক দেখুৱাম যে বহুদিনলৈ কেনেধৰণে মই সংৰক্ষণ কৰিব পাৰিম। এয়া আকৌ জলকীয়া বেঙেনা এনেকৈ ৰুই থৈছোঁ দেই। ভোট জলকীয়া এইবিলাক হৈছে, দেখিছে নাই, দুপৰ টেঙা সকলোখিনি ৰুই থৈছোঁ মই। আচাৰখিনি বনাবলৈ মই মছলা কি কি ব্যৱহাৰ কৰিছোঁ দেখুৱাই দিছোঁ। 3 চামুচ গোটা ধনিয়া, 1 চামুচ মেথি, 3 চামুচ আজৱাইন, এয়া গোটা জিৰা 3 চামুচ, চফ লৈছোঁ 5 চামুচ, মানে চফ অলপ বেছিকৈ দিছোঁ, কিয়নো চফটো অকণমান বেছিকৈ দিলে ভাল লাগে। বাকী আৰু দুটামান মছলা যোগ কৰিম, সেইকেইটা কি কি লৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ। এইকেইটা ভোট জলকীয়া, ইয়াত 100 গ্ৰামমান আছে, মানে ধুই পখালি মই পানীটো শুকুৱাই লৈছোঁ। নিমখ আৰু হালধি সোৱাদ অনুসৰি। নহৰু এয়া লৈছোঁ। নহৰু আদা দিলে যিকোনো আচাৰ খাবলৈ বহুতেই ভাল লাগে। এইফালে এটা কেৰাহী পাতি লৈছোঁ। ইয়াত মই তেল 100 গ্ৰাম মাত্ৰ ব্যৱহাৰ কৰিছোঁ। কিয় জানেনে? লাহে লাহে কৈ আছোঁ, আপোনালোকে শুনি থাকক, চাই থাকক। তেল 100 গ্ৰাম ব্যৱহাৰ কৰিয়ে মই 4 কিলো নৰা বগৰী আচাৰ বনাম। এয়া চাওক, পানীটো শুকাই গ'ল, কি ধুনীয়া হৈ গ'ল দেখিছেনে। আজি মই গোটেই দিনটো ৰ'দত দি দিলোঁ, পানীও শুকাই গ'ল আৰু বগৰীখিনি দেখিবলৈও খুব ধুনীয়া হৈ গ'ল। এতিয়া ৰাতি 11টা বাজিলে, কেমেৰা ধৰা মানুহ নাই। প্ৰথমতে নহৰুখিনি মই তেলতে দি দিছোঁ, অকণমান ৰঙচুৱা কৰি ল'ম। মই এই ভিডিঅ'টো ৰাতি 11 বজাত কৰিছোঁ দেই বন্ধু বান্ধৱীসকল। দিনত বহুত ব্যস্ত, সেইবাবে ৰাতি 11টা বজাত কৰিছোঁ। মই গোটা মছলাখিনি নেভাজোঁ, ডাইৰেক্ট এৰি দিলোঁ। জলকীয়াকেইটাও যোগ কৰি দিলোঁ, ঠাৰি নাই গুচোৱা, মানে মোৰ কেঁচিখন হাৰাই থাকিলে সেইবাবে গোটেই গোটেই দিছোঁ। ঠাৰিকেইডাল এনেও মানুহে নেখায় বা গলি যাব আৰু নাথাকে ঠাৰি বহুত দিনলৈ। ভোট জলকীয়া আচাৰ বনাওঁতে মই দেখিছোঁ, মানে জলকীয়া ঠাৰিকেইডাল থাকিলেও একো অপকাৰ নহয়। খালি এতিয়া মোৰ মানে বিশেষ সময় নাইকিয়া হৈছে, লগতে জলকীয়া গৰম দিনত গাত লাগিলে ইমান পুৰে। এতিয়া দিলোঁ হালধি নিমখ। মছলাখিনি ভাজিবৰ বাবেহে 100 গ্ৰাম তেল ব্যৱহাৰ কৰিছোঁ দেই। অফ কৰি দিলোঁ আৰু লাহেকৈ বগৰীখিনি ইয়াতে মই মিশ্ৰণ কৰি দিলোঁ। এতিয়া মানে গেছ জ্বলি নাথাকিলেও হ'ব।
ইতিমধ্যে মছলাখিনিৰ লগত সুন্দৰকৈ বগৰীখিনি মিশ্ৰণ কৰি দিলোঁ। এয়া হৈ গ'ল নৰা বগৰী আচাৰ। তেনেই সহজতে বনাব পাৰি। মই আজি মছলাখিনি মানে অকণমান গৰম কৰি মিক্সিত মানে মিহি কৰি লোৱা নাই, এনেধৰণে গোটা গোটাকৈ দিছোঁ। বাকী কেইবিধ মছলা দিলোঁ আৰু কেনেধৰণে কি কি যোগ কৰিলোঁ সকলোখিনি আপোনালোকে জনাব। লগতে এই নৰা বগৰী আচাৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে সেয়াও জনাব। আগতে মই এনেধৰণে বহুতবাৰ বনাইছোঁ। ইয়াতে আপোনালোকে গুড় মিশ্ৰণ কৰি বনাব পাৰে নৰা বগৰী মিঠা আচাৰ। মই কিন্তু টেঙা আচাৰহে বনাইছোঁ। শেষত কিন্তু ভিনেগাৰ 1 কাপ মিলাব লাগিব। আজি নিমিলাওঁ, সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পাছতহে ভিনেগাৰ 1 কাপ মিলাই ধুনীয়াকৈ এটা চিচাৰৰ বৈয়ামত ভৰাই থ'ম। মাজে মাজে ৰ'দত দিম। বহু দিনলৈ এনেধৰণে সংৰক্ষণ কৰি ৰাখিব পাৰিব। আৰু এটা বস্তু মিশ্ৰণ কৰিব লাগিব, সেইটো আপোনালোকক কৈ আছোঁ, সৰিয়হৰ তেল। এতিয়া নহয়, যেতিয়া মই ৰ'দত দিম তেতিয়াহে মিশ্ৰণ কৰিম। শেষত এটা কথা জনাওঁ আপোনালোকক, আচাৰ বনাওঁতে যিখিনি সামগ্ৰী ব্যৱহাৰ কৰে বাৰে বাৰে কৈয়ে থাকোঁ মই, ক'তো পানী লাগি থাকিবলৈ নিদিব। লগতে ভেঁকুৰ নাহিবৰ বাবে আপোনালোকে যেতিয়া আচাৰখিনি বৈয়ামত ভৰাব, চিচাৰৰ বৈয়ামত ভৰাব, বৈয়ামটো খুব চাফা কৰি ল'ব। লগতে আচাৰখিনি সম্পূৰ্ণ মুখলৈকে নভৰাব, মানে যিখিনি আচাৰ আপোনালোকে ভৰাই একেবাৰে বৈয়ামটো ফুল কৰি নিদিব। ওপৰতে কেঁচা মিঠাতেল দি থ'ব, মাজে মাজে ৰ'দত দিব। আজি মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে সেইটোও জনাব। আজিলৈ আহিছোঁ, সকলোকে বাই বাই, আকৌ লগ পাম।